তেজপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024ৰ কেন্দ্ৰীয় কাৰ্যসূচী আজি তেজপুৰৰ নেহেৰু ময়দানত অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় আয়ুষ মিছন অসমৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই যোগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে নিজৰ আৰু সমাজৰ বাবে যোগাসন শীৰ্ষক বাণীৰে এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰীৰ উপৰি মন্ত্ৰীদ্বয় কেশৱ মহন্ত আৰু অশোক সিংহল, বিধায়ক পৃথ্বীৰাজ ৰাভা, গণেশ লিম্বু, কৃষ্ণ কমল তাঁতী, ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, দেশৰ সেনাৰ চতুৰ্থ ক'ৰৰ মুৰব্বীসহ নিৰাপত্তা বাহিনীৰ বিষয়া আৰু জোৱানৰ লগতে শোণিতপুৰ প্ৰশাসনৰ বিষয়াসকলেও এই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই দীপ্ত শিখাই বিশ্বৰ মানৱক পোহৰাব পৰা নাছিল। সেই কথা উপলব্ধি কৰি মাননীয় শ্ৰী মোদী ডাঙৰীয়াই এখন স্বাস্থ্যৱান বিশ্ব গঢ়াৰ বাবে সমীৰ কৰৰ ৰিপৰ্ট, মহাজাদী ইণ্ডো 24 লাইভ।